নমস্কাৰ আপুনি বা আপোনাৰ শিশুটো যদি পেলু ইনফেকশ্যনত ভুগি আছে তেতিয়াহ'লে সেইটো জনাৰ উপায় কি বা ইয়াৰ লক্ষণসমূহ কি লক্ষণ দেখিলে আমি গম পাব পাৰোঁ যে আমাৰ সন্তানটোৰ পেলু হৈছে বা পেলু সংক্ৰমণ হৈছে এই বিষয়ে জনোৱা হওক। ইয়াৰ আগতেও মই দুটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ যিকেইটা ভিডিঅ'ত পেলুৰ দৰৱৰ বিষয়ে উল্লেখ আছিল, পেলু কেনেকৈ ইনফেক্টেড হয়, পেলু ইনফেকশ্যন কেনেকৈ হয় সেই বিষয়ে মই আপোনালোকক জনাইছিলোঁ, কিয় দৰৱ খোৱাটো জৰুৰী সেই বিষয়ে জনাইছিলোঁ। গতিকে আজিৰ ভিডিঅ'টোত ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনোৱা হওক, কিয়নো লক্ষণসমূহ জানিলেহে আমি পেলুৰ দৰৱ খাবলৈ প্ৰস্তুত হ'ব পাৰিম। আৰু এই সময়খিনি যিহেতু বহুতো ভাল সময়, অনুকূল সময় পেলুৰ দৰৱ খোৱাৰ কাৰণে, গতিকে সকলোলৈকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে এতিয়াও এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এই ফেচবুক পেজটো আপোনালোকে এতিয়াও ফ'ল' কৰা নাই তেতিয়াহ'লে প্লিজ কাইণ্ডলি পেজটো আপোনালোকে ফ'ল' কৰি দিব, লগতে ন'টিফিকেশ্যন বেল বাটনটো দবাই দিব যাতে সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায়। ৱৰ্ম ইনফেকশ্যন তথা পেলু ইনফেকশ্যন হোৱাৰ প্ৰধান চিমটম বা লক্ষণসমূহৰ ভিতৰত প্ৰধান হ'ল শৌচৰ দুৱাৰত আপোনাৰ খজুৱতি হ'ব পাৰে, আৰু পায়খানাৰ লগত ডাঙৰ পেলু বা সৰু পেলুৰ টুকুৰা বা কণী, কিছুমান পেলুৰ যিবিলাক কণী থাকে সেইবিলাক নিৰ্গত হ'ব পাৰে। আৰু যেতিয়া আমি পায়খানাত বা শৌচৰ লগত আমি যেতিয়া পেলু দেখা পাওঁ তেতিয়াহ'লে আমি 100% নিশ্চিত যে আমাৰ পেলু ইনফেকশ্যন হৈছে, আৰু ই বেছিকৈ হৈছে, কিয়নো বেছিকৈ হোৱাৰ কাৰণেহে আমাৰ পেলু পায়খানাৰ লগত ওলাই আহিছে। 3 নম্বৰ কথা হ'ল, যদি আপুনি বা আপোনাৰ সন্তানটো বহুত খিংখিঙীয়া হৈ গৈছে তেতিয়াহ'লেও পেলু ইনফেকশ্যন হোৱা বুলি আমি ধাৰণা কৰিব পাৰোঁ। 4 নম্বৰ কথা হ'ল, যদি পেটৰ বিষত ভুগি আছে আপোনাৰ সন্তানটো বা আপুনি যদি 2 সপ্তাহতকৈ বেছি ষ্টমাকৰ আপোনাৰ পেইন হৈ আছে, পেটৰ বিষ হৈ আছে বা ডায়েৰিয়া হৈ থাকিলেও আমি পেলু হোৱা বুলি ধাৰণা কৰিব পাৰোঁ। নেক্সট ইম্পৰ্টেণ্ট কথা হ'ল, যদি আমাৰ ভোক লগা নাই বা আমাৰ ৱেইট কমি গৈছে, খুব ভাগৰুৱা নিচিনা লাগিছে তেতিয়াহ'লেও পেলু ইনফেকশ্যন হোৱা বুলি ধাৰণা কৰিব পাৰোঁ, কিয়নো পেলু ইনফেকশ্যন হোৱাৰ লগে লগে এনিমিয়া বা আন ধৰণৰ কিছুমান শাৰীৰিক সমস্যাই দেখা দিয়ে, যিটোৰ কাৰণে বহুতো ব্যক্তিয়ে ভাগৰুৱা অনুভৱ কৰে, আৰু ল'ৰা ছোৱালীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি নিউট্ৰিশ্যন সেই নিউট্ৰিশ্যনখিনি তেওঁলোকে ভালদৰে গেইন কৰিব নোৱাৰে, ভালদৰে খালেও গেইন কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে বহুত ভাগৰুৱা হয়, তেওঁলোকে খেলা ধূলা কৰিব মন নকৰে, পঢ়া শুনা কৰিব মন নকৰে, খিংখিঙীয়া হৈ পৰে। ইয়াৰ উপৰি আপোনালোকে বাহ্যিক ৰূপত দেখা পাব পাৰে যে আপোনাৰ স্কিনত যদি ৰঙা ৰঙা পেলুৰ নিচিনা কিছুমান স্পট দেখা পায়, ৰাউণ্ড দেখা পাব পাৰে, কেতিয়াবা অলপমান বেলেগ শ্বেপৰো দেখা পাব পাৰে, তেতিয়া স্কিনত ইটচি কিছুমান ৰেচেছ দেখিব, অলপ খজুৱতিৰ সৃষ্টি হ'ব, ৰঙা কিছুমান দাগ দেখা পাব, তাৰ এটা মাৰ্জিন থাকিব। এনেকুৱা ধৰণৰ যদি আপোনালোকে দেখে তেতিয়াও পেলু হৈছে বুলি আপোনালোকে গম পাব পাৰে। এটা ফেমিলিত যেতিয়া এজন সদস্যৰ পেলু ইনফেকশ্যন হয় তেতিয়াহ'লে গোটেই পৰিয়ালৰ গোটেই সদস্যসকলে পেলুৰ দৰৱ খাব লাগে। ইয়াৰ কাৰণটো কি হৈছে, পেলু ইনফেকশ্যনটো এজনৰ পৰা আন এজনলৈ বহুত সোনকালে বিয়পি যায়, আৰু সেইকাৰণে যদি আপোনাৰ শিশুটিৰ হৈছে তেতিয়াহ'লে আপুনি বা আপোনাৰ ফেমিলিৰ গোটেই মানুহখিনি পেলুৰ দৰৱটো সেৱন কৰিব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগে। যিগৰাকী ব্যক্তিৰ পেলু হৈছে তেওঁৰ কাপোৰ কানি এক্সট্ৰাকৈ ধুব লাগে বা টয়লেট ভালদৰে চাফা কৰিব লাগে। তেওঁ যেতিয়া টয়লেট ইউজ কৰিব তাৰপিছত টয়লেট ভালদৰে ক্লিন কৰি ৰাখিব লাগে, বা তেওঁ ব্যৱহাৰ কৰা বস্তুবিলাক এক্সট্ৰা কৰি ৰাখিব লাগে। টয়লেটৰ পৰা অহাৰ পিছত বা তেওঁক টাচ কৰাৰ পিছত ভালদৰে হাত ধুব লাগে। তেওঁ নিজেও, যিগৰাকী ব্যক্তিৰ পেলু ইনফেকশ্যন হৈছে তেওঁ বহুত ভালদৰে হাইজিনো মেইনটেইন কৰিব লাগে। তেনেকুৱা হ'লে তেতিয়াহ'লে আপোনাৰ গোটেই ফেমিলিটোৱে ৰিইনফেকশ্যন অৰ্থাৎ পেলুৰ বাৰে ইনফেকশ্যন হোৱাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। যদি আপোনাৰ বা আপোনাৰ শিশুটিৰ পেলু ইনফেকশ্যন হৈছে, 2 ধৰণৰ ব্যক্তি, এডাল্ট বা শিশু 2 ধৰণৰ ব্যক্তিৰ কাৰণে হোমিঅ'পেথিক মেডিচিন আপোনালোকে ইউজ কৰিব পাৰে। মষ্ট পাৱাৰফুল হয়, ইফেক্টিভ হয় আৰু জেণ্টেল হয়। অতি কম সময়ৰ ভিতৰতে পেলু ইনফেকশ্যন ৰোধ কৰিব পাৰে, আৰু এইটো চিমটম বিশেষে অৰ্থাৎ লক্ষণ বিশেষে আপোনাৰ শিশুটিক বা আপোনাক প্ৰদান কৰা হয়। আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পালে। যদি ভাল পালে আপোনালোক সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো এই সময়খিনি অতি অনুকূল সময় হয়। এই সময়খিনিত হোমিঅ'পেথিক মেডিচিন বা যিকোনো ধৰণৰ আপোনালোকে ৱাৰ্ম মেডিচিন যদি খায় তেতিয়াহ'লে এই সময়খিনি যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰি। থেংক ইউ ফৰ ৱাচিং।